আমাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ MFA ডিস্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ মনোজ নৰক ডাঙৰীয়া। নেক্সট আমি মৃণাল ভাটে ডাঙৰীয়া। নেক্সট আমি নৰক ডাঙৰীয়া। শান্তিৰে এই প্ৰগ্ৰামখন ছাকচেছ কৰাব লাগে বুলি কৈ সিরিয়াল সিটা 10 জনে আছে 10 জন আছে না 32 নম্বর গাড়ি প্লাস্টিক এটা কাটি লই না আইয়া সই 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 তিনি তিনি Oh, kupon. Madiri. No de. Line ba. Bukan number. Itu nama Hiran Deka. After I want to number 40 এজন আমার পরিদা অঙ্কলদার মেইন মানুষ কোনে লোক মই সম্মুখত আহি লৈছো আৰু যদি পিছফালে বুজি পোৱা নাই বুজি নোপোৱা মানুহখিনি চকীত বহি ৰৈ যাব পিছৰবাৰ আমি আকৌ বুজাই দিম এতিয়া শেষ কৰিব Cheer. 34 Pulau 34 আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ MFA ডিস্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ মনোজ নৰক ডাঙৰীয়া। নেক্সট আমি মৃণাল ভাটে ডাঙৰীয়া। নেক্সট আমি লাইন না হোক নিয়ম ভঙ্গ নকৰি সরি Sure na, serious.
অতেতো usapin dong. Seorang lain semua belum. Tiket. Tiket. ইয়াত মাজত টোটেলি সেইখিনি চলি নাছিলে কিন্তু তাক মই লগাই দিলি যেনেকৈ প্ৰমাণ পালোঁ আজি সঁচাকৈ সেইখিনি মোৰ চলি কম সময়ৰ ভিতৰতে গোটেইখিনি চলি গঢ়ি উঠিব আৰু এটা কথা তাত আমাৰ পাঠক ছাৰে কৈছিলে যে কিছুমান ইয়াত নিয়মাৱলী আছে সেই নিয়মাৱলী কিন্তু আপোনালোকে পালন কৰিব লাগিব কিন্তু সেইখিনি নিয়মাৱলীৰ ভিতৰত যেতিয়া ছাৰে কৈছিলে যে 15 দিনৰ মূৰে আপোনাৰ মিনিমাম 3বাৰমান আপোনালোকে এই মেডিচাইন লগাব লাগে বুলি কৈছে কিন্তু মোৰ বিশেষ কাৰণবশতঃ আজিলৈকে মই এবাৰ লগাৰ পাছত ছেকেণ্ড বা থাৰ্ড লগাব পৰা নহ'ল আৰু যদিও এইখিনি যিখিনি মই মেডিচাইন লৈ আনিছিলোঁ সেইখিনি মেডিচাইন মই লগে লগে ছাৰৰ পৰামৰ্শে আমি ব্যৱহাৰ কৰিছোঁ যে যেনেকৈ তেওঁ তেখেতে ক'লে যে আমাৰ চাবোন বা যিকোনো চেম্পু ব্যৱহাৰ কৰিব লাগে নালাগে 6 মাহলৈ কিন্তু আজি মই 1 মাহ 8 দিনমান হৈছে ধৰক এমাহ 10 দিন কিন্তু এমাহত মোৰ 2বাৰ বা 3বাৰ হ'ব লাগিছিলে ছাৰৰ পৰামৰ্শ আৰু নিয়মখিনি বুজি পোৱাৰ পিছতে আপোনালোকে লাইনত আহি ঔষধ লগাব যদি বুজি নাপায় আপোনালোকে অলপমান ৰৈ দিব আমি আকৌ বুজাই থাকিম কণ্টিনিউ আমি বুজাই থাকিম এতিয়ালৈকে যিখিনি মানুহ আছে ভিতৰত তেওঁলোকক বুজোৱা হোৱাৰ পিছত যদি আহে মানুহ আৰু আমি বুজাই লগাই দিম মুঠৰ ওপৰত নুবুজাকৈ কোনেও যাতে ঔষধ নলয় এইটোৱে মই ৰিকুৱেষ্ট কৰিম কাৰণ 100 জনৰ মাজত এজনে যদি নুবুজে কিবা এটা অসুবিধা হ'লে এজনৰ কাৰণে সকলোৰে বদনাম হৈ যাব গতিকে সকলোৱে যাতে ধুনীয়াকৈ বুজি লয় তাৰপিছত ঔষধ লগায় আমি যোৱাকালি ধেমাজি টাউনত কেম্প কৰিলোঁ আৰু তাতো আগৰ আমাৰ আছিল কিছুমান মানুহ তেওঁলোকক আমি এনে সুধিছিলোঁ আপোনালোকৰ চুলি আহিছেনে নাই যোৱা মাহত যে আমি লগাই গৈছিলোঁ আৰু প্ৰায়বিলাকৰে চুলি আহি গৈছে লখিমপুৰতো আমি পৰহি কেম্প কৰিলোঁ দ্বিতীয় কেম্পটো কৰিলোঁ লখিমপুৰত আৰু লখিমপুৰতো প্ৰায় 80% মানুহৰ চুলি আহিয়ে গৈছে আৰু আপোনালোকে বহুতে ভিডিঅ'বিলাক দেখা পাই আহিছে ছ'চিয়েল মিডিয়াত আজিকালি সকলোৱে থাকেই গম পায় ৰঙিয়াত আমি এনে কেম্প কৰি আছিলোঁ আৰু তাত বহুত মানুহ হয় এই যেনেকুৱা অধিৱেশন হ'লে মানুহ হয় তেনেকুৱা মানুহ হয় এটা দিনত যেতিয়া আমি টাইম দিওঁ 10,000 15,000 মানুহ লাইন লাগি যায় তাতে আপোনালোকে ইয়াৰ পৰা ইমান দূৰত গৈ হোটেল ল'ব লাগিব থাকিব লাগিব এদিন যাব লাগিব এদিন আহিব লাগিব হোটেলতো আপোনালোকে 2 দিন থাকিব লাগিব এজন মানুহৰ কমচে কম 4-5 হাজাৰ টকা খৰচ হৈ যাব তাতে গ'লে সেইটো যাতে নহয় সেইকাৰণে আমি ভাবিছিলোঁ যে আমি জাগায় ঠায়ে কেম্প কৰিম সৰু সৰু জাগাতো কৰিম সেই উদ্দেশ্যলৈ আজি আপোনালোকৰ মাজত আহিছোঁ আৰু আজি আপোনালোকৰ মাজত অহাত যিসকল ব্যক্তিয়ে সন্মানীয় ব্যক্তিসকলক সহায় কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এওঁলোক যদি নহ'লহেঁতেন হয়তো মই আজি আপোনালোকৰ মাজত এখন সভা কৰিব নোৱাৰিলোহেঁতেন গতিকে সকলোৱে যাতে বুজি লয় কোনেও যাতে নুবুজাকৈ ঔষধ নলগায় এইটোৱে মই ৰিকুৱেষ্ট কৰিম হোৱা আছে প্ৰথম নিয়ম ঔষধটো লগাই 5 মিনিটত ধুই দিব লাগিব শুনি আছে পিছফালে 5 মিনিটৰ বেছি 1 মিনিট নাৰাখিব নহয় 5 মিনিটৰ বেছি মই ৰাখিম 6 মিনিট 7 মিনিট তেনেকুৱা নকৰিব যদি 6 মিনিট 7 মিনিট ৰখি দেই
তেনেহ'লে সমস্যা হ'ব পাৰে 5 মিনিটে ৰাখিব ঔষধটো লগাই যেতিয়া আপুনি ধুব যায় তেতিয়া আপুনি 2 বটল পানী লৈ ভালকৈ ধুই দিব এনেকুৱা নকৰিব যে মই ইয়াতে অলপমান ধুম বাকী ঘৰত ধুম তেনেকৈ নাথাকিব ইয়াতে ভালদৰে ধুই দিব 2 বটল 3 বটল পানী ল'ব ধুনীয়াকৈ ঘৰি ঘৰি ধুই দিব আৰু অলপ ঔষধ যাতে লাগি নাথাকে আৰু যেতিয়া ধুবলৈ বহিব এই ধোৱা পানীটো যাতে বাগৰি আনে চকুত নপৰে ধোৱা পানীটো যাতে বাগৰি চকুত নপৰে চকুত যদি পানীটো পৰে খুব ধৰিব কেনেকুৱা ধৰিব জানো ভোট জলকীয়া সানি দিলে যেনেকুৱা ধৰে তেনেকুৱা ধৰিব আৰু 2 দিন ধৰি থাকিব কোনেও কপালত ঔষধ লগাই নল'ব এই যিটো লাইন আছে এই লাইনটোৰ তলত কোনেও ঔষধ লগাই নল'ব আমি দেখা পাই থাকোঁ বহুত ঠাইত যেতিয়া আমাৰ ল'ৰাই ঔষধ লগাব যায় আমাৰ ল'ৰাকেইটাই এইখিনি জেগাতে লগাই দিব আপোনাক কিছুমান মানুহে কি কৰে বাহিৰত গৈ পেলাই আঙুলিৰে এনেকৈ আনি লয় এইটো কোনেও নকৰিব যদি কপালত ঔষধটো দিয়ে কপালখন ফুলি যাব পাৰে কপালত ঔষধটো নলগাব আৰু কিছুমানে ইয়াৰ পৰা ঔষধটো অনাই এনেকৈ দাড়িত লগাই লয় দাড়ি বেছি দাড়ি লাগে দাড়িত লগাই ল'লে আকৌ সেই নাই দাড়িটো বাঢ়ে অলপ বাঢ়ে কিন্তু ধৰিব বহুত লগাই নল'ব কিছুমানৰ এই ভুৰুটো কম থাকে ইয়াৰ পৰা আনি এনেকুৱা ভুৰুত লগাই লয় চালা বুলি এনেকুৱা নকৰিব ঔষধটো বহুত কাঢ়া হয় আমি চুলিৰ কাৰণে বনাইছোঁ চুলিতে লগাব এইখিনি জেগাতে থাকিব দিয়ক আৰু 5 মিনিটত ধুই দিব ধোৱাৰ পিছত যাতে চকুত পানীটো নপৰে এতিয়া আপোনালোকে ধুব যেতিয়া যাব যিখন গামোচাৰে মাথাটো এনেকৈ মুচিব সেই গামোচাখনৰ মুখ যাতে নুমুচে মুখখন নুমুচিব এতিয়া কি হ'ব মই কৈ দিছোঁ আপোনালোকক আজি আপোনালোকৰ ঔষধটো লগাই ঘৰত গুচি গ'ল কাইলৈ ৰাতিপুৱা ইয়াতে ঘামচিৰ নিচিনা ওলাব আমি যেনেকুৱা খেতি কৰিব গ'লে হাল মাৰিব লাগে ঠিক তেনেকুৱাই প্ৰচেছ যেতিয়া আমি ঔষধটো ইয়াতে লগাই দিম অহাকালি এইখিনি জেগাত ঘামচি ওলাব ঘামচি আৰু ঘন ঘনকৈ ওলাব ঘন ঘনকৈ ঘামচিবিলাক ওলালে মানে আপোনাৰ চুলি আহি যাব যদি কোনোবা এজন দুজনৰ ঘামচি ওলোৱা নাই তেনেহ'লে সেইজন মানুহৰ চুলি নাহিব এই ঘামচিবিলাক এসপ্তাহ থাকিব ঘামচিবিলাক এসপ্তাহ থাকিব দ্বিতীয় দিনৰ পৰা ঘামচি আৰম্ভ হ'ব আজি ঔষধ লগাই গ'লে কাইলৈ ৰাতিপুৱা আপোনাৰ ঘামচি দেখা পাব নহ'লে কাইলৈ গধূলি ঘামচি দেখা পাব এই ঘামচিবিলাক এসপ্তাহ থাকিব আৰু এসপ্তাহ আপোনালোকে দিনত 2-3 বাৰ এল'ভেৰা জেল লগাব লাগিব এল'ভেৰা জেল দিনত 2-3 বাৰ লগাব এতিয়া ঔষধটো লগাব লগাই ধুই মেলি লগে লগে য'ত য'ত ঔষধ লাগিছে ধুনীয়াকৈ এনেকৈ এল'ভেৰা জেল ঘঁহি ঘঁহি লগাই দিব এল'ভেৰা জেল এনেকৈ ঘঁহি ঘঁহি লগাই দিব লগাই দি পেলাই আপোনালোকে সকলোৱে নিজৰ নিজৰ ঘৰত কামত গুচি যাব আৰু এবাৰ 12টামান বজাত আৰু এবাৰ এল'ভেৰা জেলটো লগাই